মানে ঘৰ টাইপত বনাইছে বহুত বেছি ধুনীয়া লাগিছে 95% মান হৈ গ'ল আচ্ছা বহুত বেছি ভাল লাগিছে থেংক ইউ আৰু তাৰ আগতো যেহেতু পূজাৰ কাৰণে মণ্ডপ বনাই থকা হৈছে हेलो एवरीवन गुड आफ्टरनून सकलोके मोर चेनेलर अन्य এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰিছো সকলোৰে নিশ্চয় ভাল আৰু আজি বজাৰ আহিছো বজাৰ আহি পোৱা মানে 1 ঘণ্টামান লাগি গ'ল মই আপোনাৰ থানা চাৰিআলিৰ পৰা এফালে কেটলা মাৰ্কেট ফালে আধা ঘণ্টা বেছিয়ে লাগি গ'ল আৰু বজাৰ আজি বহুত বেছি মানুহ ভিৰ হৈছে তো আপোনালোকক গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু ইয়াৰ পূজাৰ মণ্ডপ বনাই থকা হৈছে তো হেতু আপোনালোকক দেখাম কিমান বেছি মানুহ ভিৰ হৈছে চাওক আৰু মই আহিছো কেটলা মাৰ্কেটত এফালে অকমান কম মছজিদ গলিটোৰ ফালে ইমানে মানুহ বেছি ভিৰ হৈছে নহয় আৰু ইয়াৰ কেটলা মাৰ্কেটৰ পৰিৱেশ কেটলা মাৰ্কেটৰ পৰা ওলাই আহি মই আহিছো মাৰোৱাৰীপতি আৰু ইয়াতে যেহেতু পূজাৰ মণ্ডপ বনাই থকা হৈছে বহুত ধুনীয়াকৈ বনাইছে এবাৰ আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখাম আৰু এই গলিটোৰ নাম হৈছে মাৰোৱাৰীপতি নিউ মাৰ্কেট এয়া ভিতৰৰ পৰিৱেশটো এনেকুৱা হ'ব ইয়াত কিবা ঘৰ টাইপত বনাইছে তাৰপিছত ইয়াতে বাঁহৰ জেংবোৰ দিয়া হৈছে কাম অলপ বাকি আছে হেতুৰ কাৰণে ৰাতি দিন নাই তো মানুহবিলাকে পুৰা কামত লাগি আছে যেহেতু সময়ত উলিয়াব লাগিব বনাই মেলি তো বহুত বেছি ধুনীয়াকৈ ইয়াতে সজোৱা হৈছে আপোনালোকক যেতিয়া বনাই কমপ্লিট হ'ব তো পূজাটো ভিডিঅ'টো শ্বেয়াৰ কৰিমেই কিন্তু তাৰ আগতে আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াতে দেৱীমাৰ মূৰ্তি বহাব আৰু ওপৰৰ গোটেই ডেকোৰেশ্যনটো আপোনালোকে দেখিছে আৰু লাইটটো জ্বলাই দিয়াত বেছি ধুনীয়া লাগিছে আছে আংকল ইয়াত কাম কেতিয়াৰ পৰা লাগি আছে আপোনালোকে কেতিয়াৰ পৰা 7 তাৰিখৰ পৰা আচ্ছা বহুতখিনি কাম আগবাঢ়িছে ভাল লাগিছে ডেকোৰেশ্যনটো বহুত বেছি ধুনীয়া লাগিছে আৰু ইয়াতে দেৱীমাৰ মূৰ্তি বহিব চাগে ইয়াতে বহিব ন আচ্ছা আপোনালোকে ক'ৰ পৰা আহিছে তিনচুকীয়াৰ পৰা ইয়াত থাকি কেনেকুৱা লাগিছে কাম কৰি ভাল লাগিছে ন দেৱীমাৰ ইয়াত যিহেতু হয় হয় আৰু এয়া আপোনালোকে দেখিব পাইছে ইয়াতে বাঁহৰ পৰা বনাইছে আৰু ভিতৰত লাইটবোৰ দিয়া আছে কি ধুনীয়া লাগিছে য়েল্লো কালাৰ লাইট আৰু ইফালে ঘৰৰ নিচিনা মানে ঘৰ টাইপত বনাইছে বহুত বেছি ধুনীয়া লাগিছে আৰু আমি অতি আগ্ৰহেৰে বাট চাই আছোঁ দেৱী মাক দৰ্শন কৰিবলৈ আৰু বহুত বেছি ভাল লাগিছে গোটেইখিনি কাম কমপ্লিট হোৱা নাই তো 90% মান হৈ গ'ল বুলিয়ে ক'ব পাৰি ন 95% মান হৈ গ'ল আচ্ছা বহুত বেছি ভাল লাগিছে থেংক ইউ মই অহাৰ কাৰণে লাইট চাইটো ধুনীয়াকৈ জ্বলাই দিলে গোটেইখিনি যাতে ভালকৈ দেখাব পাৰোঁ তাৰ কাৰণে আৰু এয়া সৰু ভণ্টি এজনীকো লগ পালোঁ গাইজ ফলো কৰো গাইজ মই এতিয়া ইয়াৰ পৰা ওলাইছোঁ তো আৰু তাৰ আগতো যেহেতু পূজাৰ কাৰণে মণ্ডপ বনাই থকা হৈছে সেইখিনিও দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো যিহেতু আন্ধাৰ হৈ আহিছে
পূজালৈ যিহেতু বেছি দিন নাই, মাজত মাত্ৰ কেইটামান দিন বাকী আছে, তো সকলোৱে সেইটো কাৰণে এতিয়া যিহেতু বজাৰ কৰিবলৈ ওলাই আহে, তো সেইটো কাৰণে বহুত বেছি মানুহ ভিৰ। এটা গলিও মানুহ খালী হোৱা নাই। গোটেইকেইটা গলি আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। বহুত বেছি মানুহ ভিৰ হৈছে। আপোনালোকে পূজা বজাৰ কৰিলে নে নাই কমেণ্ট কৰি জনাব। মই কিন্তু অনলাইন অৰ্ডাৰ কৰিছোঁ, কিন্তু পূজাৰ আগতে আহি পালে হয় আৰু আহি পাবনে ক'ব নোৱাৰোঁ। কেতিয়াবা লেট হৈ যায়, কেতিয়াবা আগতো আহে। তো এয়াই বজাৰ পৰিৱেশ, আপোনালোকক যিমান পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আজি। আৰু এইটো নতুন মাৰ্কেট খুলিছে নেকি, আগতে দেখা নাই। তো সেইটো কাৰণে ইয়াৰ তলতে ছিংগাৰ দুজন গান গাই আছে। মই কিন্তু দূৰৰ পৰা চালোঁ আৰু ওচৰৰ পৰা নাচালোঁ, আপোনালোকক অকণমান দেখালোঁ। আৰু এয়া হৈছে জালুকপাৰা গলি। আচলতে এইকেইদিন বৰষুণ দি থকাৰ কাৰণে ওপৰতো ঢাকি থৈ দিয়া হৈছে, যিহেতু গোটেইখিনি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈ গ'ল, সজোৱা মেলা হৈ গ'ল। তো বৰষুণৰ পানী পৰি থাকিলে বেয়া হ'ব বুলি ঢাকিছে চাগে গোটেইখিনি, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। কিন্তু ইয়াতো বহুত বেছি ধুনীয়াকৈ বনাইছে। আপোনালোকক যিমান পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশটো। গাইজ, এইমাত্ৰ ঘৰ আহি পালোঁগৈ। ইমান চেষ্টা কৰিলোঁ বৰষুণ নিদিয়াৰ আগতে ঘৰ পামগৈ বুলি, কিন্তু নোৱাৰিলোঁগৈ, কাৰণ ইমানেই বেছি ট্ৰেফিক জাম। তো ফচি গ'লোঁ, বৰষুণ পূৰা তিতি গ'লোঁ। হেলমেট পিন্ধাৰ কাৰণে এইফালে মূৰটো বাচিলে আৰু চুলি এইফালে তিতি খতম, আৰু কাপোৰ চাপোৰ পূৰা তিতি গ'ল। অকণমান বৰষুণ দিওঁতে ৰখিছিলোঁ মিলননগৰ তুলসী গাঁৱৰ ATM-ৰ ওচৰতে। তাৰপিছত বৰষুণটো অকণমান কমা নিচিনা লাগিলে, সেইটো কাৰণে গুচি আহিছিলোঁগৈ। কিন্তু অকণমান ওলাই যোৱাৰ পিছতে ইমানেই বেছি ডাঙৰকৈ দিলে, তো তাৰপিছত ৰখিব মন নগ'ল আৰু সেইটো কাৰণে তিতি হ'লেও মানে গুচি আহিলোঁগৈ। আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু তেতিয়াহ'লে মই কল্যাণী আজিৰ ভিডিঅ'টো ইমানতে বিদায় মাগিছোঁ, আৰু নতুন ভিডিঅ' এটা হ'লে আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।